গাখীৰ পাই যাব ল আহ ল কোনে কোনে যাবি ঐ হাতী বান্ধা মানুহকেইটা কিয় কাম চাক সোনকালে যা দেৰি হৈছে গাখীৰ পেলাই যাই গৈ এতিয়া কমলা অ কমলা হে বোলো কমলা আই কমলা মই ইমান সোনকালে মাতিছো আমি আজি গকুললৈ যাব লাগিব গকুলৰ নন্দৰজাৰ আগত উৎসৱ পাতিছে আমাৰ কামেশ্বৰ ৰামেশ্বৰ সকলো গোৱাল যাব সেইটো মই সেই আহোঁতে বহা পাওঁতে খবৰটো পালো আমি ৰ'ব নালাগে বাহিৰে বাহিৰে সেই তালৈকে যামগৈ দেই হয় কোৱা কিয় মই চুবাই দিম তুমি কিলি দিবা মই ওলাব আহিব তহঁতৰ পিছতে কি মই কাচকলো নাখাওঁ কাচকল কিয় নোখোৱা সিদিনা যে তুমি কিয়নক সুধি দিছিলা কাচকলটো কবিৰাজে উলিয়াইছে ক'ৰ পৰা কি সেইকাৰণে মই তোমাক আনিব যোৱা নাছিলো নহয় তোমাৰ ভনীয়েকহে মই আনিবলৈ গৈছিলো তোমাৰ বাপেৰে কি কৰিলে এই শগুন পাৰৰ 2 বিঘা মাটি দিম বুলি ক'লত মোৰ মন ঘূৰিলে তোমাক মই লৈ আহিলো আনি এয়া মোৰ অৱস্থা মাংস খাব নোৱাৰে কাচকল ডিঙিত লাগি ধৰিলে মোৰ কি অৱস্থা হ'ল এই ফুল কুমলীয়া ল'ৰাটোৱে সেই বুঢ়ী হাতীজনী আনি লৈ মোৰ কি গতি হ'ল তুমি আজিলৈকে মোক কি দিছা একো এটা দিয়া নাই কি লাগে তোমাক বিয়া পতা মোৰ 8 বছৰ 13 মাহ হ'ল প্ৰতি সম্পত্তি এটা দিছানে বাৰু মোৰ লগৰ বিলাকৰ প্ৰতি সন্তান দিয়া নাই সেইটো কিন্তু সত্য কিন্তু মোৰ যৌতুকতো 3টা গৰু পালি দিছিলে হে ভগৱান এই ফুল কোমলীয়া ল'ৰাটোৱে ল'ৰা ছোৱালী মোক দেখা নাই দেখিলো 3টা গৰুৰ মুখ হ'ব কি মোক নেপাবি আৰু মই যাম ফুলালি 3 বিঘা মাটি 3টা গৰু হ'ব নেকান্দিবা চেষ্টা কৰিবা পিতা এতিয়া আকৌ কৈছে চেষ্টা অব্যাহত ৰাখিবা বয়স ভাটিয়ালে কোনে কৈছে মই সৰু ছোৱালী দিয়া কাণৰ কথা নুশুনিবা মই কিমান সৰু ছোৱালী 15 বছৰ হৈছে মই আকৌ যাম সেই ফুল খালিজনীৰ আশা মই বেয়া পাইছো পাই ভাগ্য আমি চেষ্টা কৰিব 3 বিঘা মাটি 3টা গৰু আৰু কি লাগে বাৰু কোৱাচোন চাওকচোন বাৰু আপোনালোকে সকলোৱে চাওকচোন কটি সন্তান নাই কি হ'ল
যৌতুকতো চিন্তা কৰিবলৈ দিছে সেই তেৰিকা সেই পূৰ্ণ গোৱাললে দেখিছ নাই কেইটা কেইটা এৱা হিচাপে 4 এৱা হ'ল আমাৰ চিন্তা কৰিব আহা বাদ দিয়াহে শুনা মই এৰিলো আৰু এইখন সংসাৰ মই এৰিলো নহ'ব তুমি মোক নেৰিবা নেৰিবা নন্দ ৰজা বুঢ়া কালৰ লোৱা পোৱালিটা পালে আইও গা একেবাৰে হাতখন ইফালে বোলে ৰামধন সিফালে বোলে ৰামধন মানে আজৰিয়ে নাই কিমান কৰিবা দেই মানে আমাৰ ফালেহে তেনেকুৱা কিবা এটা হোৱা হলে নাই এই ফুটা কপালত কপা ফুলিব আমাৰ এই ঘৰ মোচা এই ঘৰ সামৰা এয়াহে হৈছে हरि ओम हरि ओम हरि ओम हरि ओम हरि ओम কৃষ্ণ হ'ব দে গুৰুদেৱ দেউতা আহিছ আহক এই গুৰুদেৱ আহিছে আহক प्रणाम गुरुदेव चिरंजीव भव जखु जखु आहासुन आमार गृहলৈ गुरुदेव আহিছে গৈছো নাথ आहा जखु गुरुदेव आमार सेवा ग्रहण करक गुरुदेव चिरंजीव भव गुरुदेव আপুনি বহকচোন মই ভিতৰৰ পৰা আপোনাৰ আপ্ৰায়নৰ ব্যৱস্থা কৰোঁগে গুৰুদেৱ কওঁগে দে ব্যৱস্থা যোৱা যোৱা হে গুৰুদেৱ হয় আজি মোৰ পৰম সৌভাগ্য যোৱা বছৰ ঠিক এই সময়তে रोहिणी देवीर पुत्र जन्म एकेई आनंद एकेई उत्सवे गोकुलक मतलिया करि तुलिছিল ईश्वरर एक अभूतपूर्व पुत्र रत्न पाई नंदपुरीर जय शिवर्धन करिছে गुरुदेव आपनालोक सकलोरे पदधूला लाभ करि আজি মই परम सन्तोष लाभ करिছো गुरुदेव আপুনি আমাৰ দুই পুত্ৰৰ জাত কৰ্ম কৰি আমাক কৃতাৰ্থ কৰিব লাগে হয় হে নন্দৰাজ গুৰুদেৱ মই যাদৱ বংশৰ কুল পুৰোহিত বুলি সকলোৱে জানে যদি অত্যাচাৰী কংসই
তোমাৰ দুই পুত্ৰৰ জাত কৰ্মৰ কথা গম পাই তেন্তে মোৰ কি দশা হ'ব? হে গুৰুদেৱ, তাৰ বাবে আমি সদায় সচকিত। তথাপিও ইয়াৰ কামতি গুপুতে কৰোৱা হ'ব। গুৰুদেৱ, আপুনি গণনা আৰম্ভ কৰক। হয়, মই গণনা আৰম্ভ কৰোঁ। ভাল গুৰুদেৱ। নন্দৰা, শুনা, মই গণনা কৰি চালো, তোমাৰ গৃহত অতি শুভ লক্ষণে দেখা দিছে। তোমাৰ কটা পুণ্যৰ ফলত তোমাৰ গৃহত তোমাৰ ভাৱ হৰণৰ নিমিত্তে স্বয়ং পূৰ্ণ ব্ৰহ্মাই জন্ম ধাৰণ কৰিছে। ভাল গুৰুদেৱ। ৰোহিণীৰ ক্ষেত্ৰত ৰোহিণীৰ গৰ্ভত স্বয়ং অনন্তই জন্ম লাভ কৰিছে আৰু শৰীৰত আকাৰ সুকুলা আৰু বলৱান। তেওঁ অসীম, তেওঁৰ নাম বলৰাম ৰখা হৈছে। বলৰাম। আৰু শুনা, কৃষ্ণ অষ্টমীৰ তিথি যশোদাৰ গৰ্ভত স্বয়ং পূৰ্ণ ব্ৰহ্মই জন্ম লাভ কৰিছে। তেওঁ শৰীৰৰ আকাৰ শ্যাম বৰণৰ। গুৰুদেৱ। সেইকাৰণে জন্মৰ কৃষ্ণৰ নাম ৰখা হৈছে। কৃষ্ণ। আৰু পৃথিৱীত ধৰ্মৰ মনতৰ কাৰণে অৱতাৰ লৈছে। সেয়েহে তোমাৰ দুই পুত্ৰৰ নাম বলৰাম আৰু কৃষ্ণ ৰখা হৈছে। কৃষ্ণ, ৰাম, কৃষ্ণ। আৰু ময়ো এতিয়া এই কৰ্তব্য শেষ কৰিলো। ভাল গুৰুদেৱ। নন্দৰাজ, গুৰুদেৱ। আমি যি উদ্দেশ্যে তোমাক এই আক্ৰমণ কৰিলো, আমাৰ আদৰ্শ সফল হ'ল। ভাল গুৰুদেৱ। আমি আপোনাৰ এতিয়া পুত্ৰৰ দুয়োকে চাব বিচাৰো। ভাল গুৰুদেৱ, আপুনি খন্তেক অপেক্ষা কৰক। মই ভিতৰলৈ গৈ যশোদাৰ সৈতে পোনাকোণত লৈ আনোগৈ। ভাল গুৰুদেৱ। চিৰঞ্জীৱ হ'ল। হেৰি নহয় গুৰুদেৱ, হয়, দেখিছে নহয়? দেখিছো নহয় জানো? দেখিছো দেখিছো। সেই আমাৰ ফালে অকমান চাই দিয়কচোন। হয় নেকি? চাই দিয়ক। আচ্ছা, তোমাৰ গ্ৰহ নক্ষত্ৰ সকলো ঠিক আছে। হয়, কিন্তু শুক্ৰ ঠিকেই আছে। সদি অকমান দশা বেয়া তোমাৰ। তুমি কেইদিনৰ পিছত অলপ ভাল কৰি থাকিবা। ভাল ফল আহিব। ভাল ফল আহিব। আহিবনে? হয়। পাইছেহি? চাই ল'বা অলপ ভালদৰে। পাইছেহিতো? হয়। গুৰুদেৱ, গুৰুদেৱ, ভাল দিন আহিব। আহিব আহিব। তেতিয়াহ'লে মই এই দেউতা ঈশ্বক খবৰটো দিওঁগে। হয় হয় দেই, এবাৰ মাতি দিম। হ'ব হ'ব। আগে গুৰুদেৱ, হয়, এয়াই আমাৰ পোনাকোণ। হয় ন? হয়, মই তোমাৰ পুত্ৰৰ দেখি অতি আনন্দিত হৈছো। ভাল। মই এতিয়া বিদায়হে মাগিছো। হয় আৰু তোমাৰ এই পুৰণি ভালদৰে ৰাখিলো। দিয়ক গুৰুদেৱ। ৰামধন, ৰামধন। দেউতা ঈশ্বৰ
আহাচোন গুৰুদেৱক অলপ আগবঢ়াই দিয়াহি হয় আমি বাটে বাটে মাতি গৈ থাকিব আহক হৰিও 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 আশীৰ্বাদটো ফলিয়াব নহয় নহয় জানো নিশ্চয় ফলিয়াব হৰিও হৰিও শুনকচোন হৰিও আচাৰ্যই আপোনাক হৰিও 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 কিনো হ'ব হৰিও ক'লে কিবা কি কৰে কওকচোন এয়া চোৱা গুৰুদেৱে আমাৰ দুই পুত্ৰৰ পুৰণি কৰি দি গৈছে দি গৈছে কি লিখি গৈছে এয়া চোৱা যশোদা আমাৰ ৰোহিণী দেৱীৰ বৰপুত্ৰৰ নাম থলে বলৰাম বলোৰাম নাথ মোৰ মোৰ পানধন বাছাৰ নাম কি ৰাখিলে এয়া চোৱা আমাৰ সোণৰ ফুলৰ পুতলিৰ নাম থলে নাম থলে নাথ মই আৰু ৰ'ব নোৱাৰো কওকচোন কি নাম থলে এয়া চোৱা আমাৰ সোণৰ পুতলিৰ নাম থলে চাও নাথ কি থলে নাথ ধেমালিখন নকৰিবচোন কওকচোন এয়া চোৱা যশোদা আমাৰ সোণৰ পুতলিৰ নাম থলে বিষ্ণু তোমাৰ নামটো কাণত কেনে লাগিছে যশোদা আই ঐ দিদি ইমান ধুনীয়া নাম মোৰ বাৰু খুব কিয় বেয়া লাগিব পিছে নাথ মই এতিয়া ভিতৰলৈহে যাওঁ বাছাক চাবলৈ ভিতৰত আলহীয়ে ভৰি পৰিছে ব'লা যশোদা আহক নাথ ৰামধন তোৰ আকৌ কি হ'ল কি হব গুৰুদেৱে মানে আশীৰ্বাদ এফাকি দি গল তাকে ভাবি ভাবিয়ে মানে বহি আছো আৰু দেউতা ঈশ্বৰ হয় নেকি বাৰু ঠিক আছে তই ভাবি ভাবিয়ে তই সময় পাৰ কৰি থাক সেয়াহে আমাৰনো কি আৰু আমি মানে ভাবি ভাবি বহি থকাহে আৰু আজি বা আকৌ কোন আহে ইজোৱা সিজোৱা আহিয়ে থাকে নহয় আজৰিয়ে নাপাওঁ বহা
বহা বহা হে অ ভালে আছা হে এ কি কবা আমাৰ ফালে হে দেখিছা নহয় কেনেকুৱা দেখিছা হে অ বহুত দিনৰ মূৰত লগ পাইছো আকৌ পাই হে আয়ো হে হে এনে এনে নেতা ঐ আমাৰ পোনাকণক চাবলৈ আহিলা চাগে নহয় জানো হে অ লৈ আহিছে নি এ হ'ব 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 আয়ো হে কৃষ্ণ আয়ো 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 ভিতৰত খবৰটো দিওঁগে দেই তোমালোকে গকুলৰ পৰা আহিছা বুলি দেই আমাৰ পোনাকণক চাবলৈ আহিছা নহয় জানো হে মই ভিতৰত খবৰটো দিওঁগে কোৱা 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 অ কেলে তেনেকুৱাহে নি হে এ হ'ব হ'ব আমাৰ একো নহয় মই খবৰটো দিওঁগে দেই অ দেউতাইছো আমাৰ এই গোৱাল খিনি আহিছে আহকচোন আহক আমাৰ পোনাকণক চাবলৈ আহিছে এনেও আহিলি লাহে 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 আমাৰ কেলে দেউতাই আজৈ বৰ বুঢ়া কালত পোনাকণক পাইছে তোমালোকে লাহে লাহে চাবা দেই আজৈ দেখুৱাই দিয়ক আমাৰ পোনাকণক দেখুৱাইছো ৰাখন দেখা নিচিনা লাগিছে পোৱাহি নাই মই চাই শুনিব দেই আমাৰ গোৱালীসকলো আহিছে বোলে হয় নেকি ৰামধন চাই শুনিব পাৰিছ যোৱা ৰামধন Oh
দেই লাহেকে দেই হে আহা আহা এফালে আহা এফালে আহা এফালে আহা হে আয়ো লাহে লাহে ল'বা আয়ো লগা হয় নেকি লাহে 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 অকমান আনন্দ ফূৰ্তি কৰো নহয় জানো বাৰু হয় নে নহয় একেবাৰে গীত হাবাকে ধৰো
নন্দিনী না মোর পুতনা মোহিনী কংসৰ অনুচৰ দাদাৰ আদেশ মানি আহিছো আজি মই গকুলৰ দিশে দাদাৰ আদেশ আজি সেই নন্দৰ দুলালক বধ কৰাৰ আৰু সেইবাবে আহিছো আজি মই ভুৱন মোহিনী ৰূপ ধৰি গকুলৰ দিশে কাৰণ মই হলো পুতনা মোহিনী মোৰে বেকস্তনে প্ৰাণ কৰাই সেই নন্দৰ দুলালক বধ কৰিবই লাগিব কাৰণ মই হলো পুতনা মোহিনী প্ৰেমানন্দ চিত্ত গোপাল প্ৰেমা হে হেৰি নহয় শুনিছানে বোলো শুনিছানে বোলো কবা আহিছানো বোলো কবা আহিছানো মই তুমি মথুৰাই পৰা চোৱা এইফালে চোৱা কবা আহিছা মই মথুৰাই পৰা
পাইছা অ মথুৰাৰ পৰা আহিছা আয়ো ইমান ধুনীয়া পাই অ মুহি হেৰি তোমাৰ নাম মোৰ নাম তোমাৰ নাম মোহিনী আয়ো অ কি বুলি কলা মোৰ নাম মোহিনী আয়ো মোহিনী একেবাৰে মোহি পেলাইছে তোমাক দেখা পোৱা মোৰ কেনেকুৱা লাগিছে জানা কেনেকুৱা লাগিছে আয়ো ওচৰলৈ নাহি তোমাক দেখা পোৱা মোৰ কিবা গাটো ৰিম ৰিম ৰাম ৰাম কৈছো হেৰি নহয় কাক বিচাৰি আহিছা ন শুনিছো বুলি নন্দৰজাৰ পুত্ৰ সন্তান জন্ম হৈছে সেইবাবেহে লৈ ৰাখিলো মই আমাৰ কোনাকণত চাবলৈ আহিছা মই ভিতৰত খবৰটো দিবগে লাগে ঠিক আছে দিওঁগে দিয়ক যাবলৈ মন যোৱা নাই নহয় আকৌ তোমাক এৰি একেবাৰে মুগি পেলালা নহয় চোৱা যোৱাৰ আগত আকৌ কথা এষাৰো কৈ যাওঁ পাই কওকচোন বেয়া পাবা নি আকৌ নেপা তুমি গুচি নাযাবা দেই চোৱা তুমি গুচি নাযাবা দেই মই হলে আকৌ আহিম কিবা চাই থাকিবও মন যায় পাই ভিতৰত খবৰটো দিওঁগে দিয়ক কিবা এটা দি যাওঁ নি বাৰু দিওঁ লাগিছে এইফালে নিদিও পাই লাভ লাগে পাই দেখোন অসমত কৰ পৰা ওলালাহি মই মথুৰাৰ পৰা আহিছো মথুৰাৰ পৰা আহিছা শুনিছো বুলি আপোনাৰ এটি পুত্ৰ সন্তান জন্ম হৈছে সেইবাবেহে লৈ আহিলো মই হয় নেকি তুমি তাৰমানে মোৰ বাচ্চাক চাবলৈকে আহিলা পিছে আপোনাৰ সেই পুত্ৰ সন্তানটিক মোক পাৰে একোলা ল'বলৈ দিবনে দিম কিয় নিদিম ৰবা দিয়ক লোৱা সাৱধানে ল'বা দেই ঠিক আছে তুমি বাচ্চাক অকমান লোৱা মই ভিতৰৰ পৰা আহো ঠিক আছে আপুনি যাওক তুমি বাচ্চাক ভালকে ল'বা দেই ঠিক আছে আপুনি চিন্তা নকৰিব
আৰু দেখি ইমান মৰম লাগিছে বাছা আজিতো মই সিয়া উপৰিয়া কৰিম মৰম বগৰী ৰুবই বাৰীৰে বগৰী আমাৰ পুনাকন কলৈ গল পুনাকন পুনাকন বুজিলো এই সকলোবোৰ এই ৰাক্ষসীৰে চক্ৰান্ত হে দয়াময় মোৰ প্ৰাণৰ ধনক ৰক্ষা কৰা যশোদা অচিনাকি ব্যক্তিৰ হাতত কেতিয়াও আমাৰ বাচাক গতাই নিদিবা ব'লা যশোদা এতিয়া আমি গৃহলৈ যাত্ৰা